বন্ধুত্বৰ ব্ৰহ্মপুত্ৰ অতুল আৰু অনিমেষ দুয়ো আছিল শৈশৱৰ বন্ধু একেখন গাঁৱতে দুয়োৰে ঘৰ তেওঁলোকৰ বন্ধুত্ব আছিল যেন ব্ৰহ্মপুত্ৰৰ দৰে গভীৰ বিস্তৃত আৰু চিৰ প্ৰবাহমান অতুল গাঁৱতে থাকি দেউতাকক খেতি-বাতিৰ কামত সহায় কৰিবলৈ ল'লে আনহাতে অনিমেষে চহৰলৈ গৈ এটা সৰু চাকৰি যোগাৰ কৰিলে এবাৰ বৰষুণৰ দিনত গাঁৱত বানপানীৰ ভয়াৱহতা হ'ল ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আহি অতুলৰ ঘৰখনৰ যথেষ্ট ক্ষতি কৰিলে ঘৰত থকা বয়-বস্তু ধান চাউল সকলো নষ্ট হ'ল অতুল একেবাৰে হতাশ হৈ পৰিল এনে বিপদৰ সময়ত তেওঁ কাকো একো ক'ব পৰা নাছিল অনিমেষে চহৰত থাকিয়ে বাতৰি কাকতত এই বানপানীৰ খবৰ পালে লগে লগে তেওঁ অফিচৰ পৰা ছুটী লৈ গাঁৱলৈ লৰ মাৰিলে অতুলৰ ঘৰৰ অৱস্থা দেখি অনিমেষৰ চকু চলচলীয়া হৈ আহিল অতুল অবাক হৈ অনিমেষক সুধিলে তই কিয় ইমান কষ্ট কৰিছ তইতো এতিয়া চহৰত নিজৰ জীৱন গঢ়িছ অনিমেষে হাঁহি এটা মাৰি ক'লে বন্ধুত্বৰ সম্পৰ্ক কেৱল ভাল দিনৰ বাবে নহয় অতুল বিপদতে আচল বন্ধুৰ পৰিচয় পোৱা যায় মোৰ কাৰণে তই মোৰ পৰিয়ালৰ দৰে ব্ৰহ্মপুত্ৰই হয়তো কেইদিনমানৰ বাবে আমাক দুখ দিলে অতুলৰ দুয়ো চকুৰে পানী ওলাই আহিল সিহঁতৰ সেই নিস্বাৰ্থ প্ৰেমে দুয়োৰে মাজৰ বন্ধুত্বক আৰু বেছি শক্তিশালী কৰি তুলিলে সিহঁতে বুজি উঠিলে যে আচল বন্ধুত্বই সময় আৰু দূৰত্বৰ বান্ধন নামানে ই চিৰদিন অম্লান হৈ থাকে